এয়া নিশা 7:30 বজাত আপোনালোকে শুনি আছে অডিঅ' ফিল্ম পোহৰ। বিছনাতে বহি খিৰিকীৰে বাহিৰলৈ চাই পঠাইছোঁ। সেমেকা পোৱাটো আকৌ যেন নতুন হৈ উঠিল। তেনেতে পিছফালৰ পৰা পাৰ্থই মাত দিলে, কি ৰে ভাই, সোনকালে উঠিলি দেখোন। পোহৰ, জানো পাই, সোনকালেই সাৰ পালোঁ দেখোন। বাৰু কি প্লেন আছে আজি তোৰ? এটা কোমল হাঁহি লৈ পোহৰে পাৰ্থক কথাটো সুধিলে আৰু পাৰ্থই তপৰাই উত্তৰ দিলে, প্লান মানেনো কি, অলপ পিছতে ক্লাছ, তেওঁতো আছেই। আবেলিলৈ দেখা যাওক কিবা ওলায়। পিছে তোৰ কিবা স্পেচিয়েল আছে নেকি? পোহৰে মোবাইলটো হাততে লৈ এনেই এবাৰ চাই পুনৰ তাক ক'লে, নকবি আৰু, তহঁতৰ আৰ্টছৰ ছোৱালী এজনী দেখিলোঁ। কি যে ধুনীয়া আছিল তাই, খবৰ এটা লগাবিচোন, কোননো তাই? পাৰ্থই বহলকৈ এটা হাঁহি মাৰি তাক জোকোৱাৰ ধৰণে ক'লে, আচ্ছা বেটা, তই মানে এদিনতে ফিদা। পিছে কোনবা সেইজনী? কথাখিনি কৈ থাকোঁতে পিছফালে দিবাকৰ আহিও ৰ'লহি। তেনেকৈ ইটো সিটো কথা পতাৰ পিছত ওলাই যাবৰেই হ'ল। তিনিওটাই খাই বৈ কলেজলৈ বুলি খোজ ল'লোঁ। ৰাস্তাত গৈ থাকোঁতে পাৰ্থই সুধিলে, কি ৰে ভাই, লাড্ডু ফুটিব ষ্টাৰ্ট হ'লেই নেকি তোৰ? পোহৰে ক'লে, জানো আজি দেখুওৱা নাই। পিছফালে খোজকাঢ়ি অহা দিবাকৰে এটা সৰু হাঁহি মাৰি পাৰ্থক ক'লে, ঐ পাৰ্থ, ইয়াক লিংকটো লগাই দে অ', পাৰ্টি এটা আমিও খাব পাম। পোহৰৰ ফালে কিবা এটা ইংগিত দেখাই পাৰ্থই ক'লে, আৰে এইডালে আগতে দেখাইতো দিয়ক, কোনজনী মই গমেই পোৱা নাই এতিয়ালৈকে। কথা পাতি পাতি কেতিয়ানো কলেজৰ বাটচৰা পালোহি গমকেই নাপালোঁ। বাটচৰাৰ পৰা সোমাই ইফালে সিফালে চালোঁ, কিন্তু নাই, তাইৰ কোনো দেখা দেখিয়েই নাই। কি বা নাম তাইৰ? সময় হোৱাৰ লগে লগে তিনিওটাই নিজৰ নিজৰ ক্লাছলৈ বুলি বাট ল'লোঁ। একেৰাহে ফিজিক্স আৰু মেথমেটিক্সৰ ক্লাছ দুটা পাৰ হৈ গ'ল। সময় তেতিয়া 11 বাজিছে। ক্লাছৰ পৰা ওলাই আহোঁতেই পৰিজনী আকৌ চকুত পৰিল। চাহ খাব যাম ভাবিছিলোঁ, যদিও এতিয়া আৰু নাখালেও হ'ব। চাওঁতে চাওঁতে তাইৰ মুখৰ আগেদিয়ে পাৰ হৈ গ'ল। চকু আঁতৰ নকৰাকৈ অলপ দূৰৰ পৰা কোনফালে যায় তাকে চাই ৰ'লোঁ আৰু পিছে পিছে ময়ো খোজ ল'লোঁ। অলপ দূৰ গৈয়েই তাই জিঅ'গ্ৰাফী ক্লাছৰুমত সোমাই গ'ল। তাইৰ মানে নেক্সট ক্লাছ জিঅ'গ্ৰাফী আছে। লগে লগে পাৰ্থলৈ ফোন লগালোঁ। হেল্ল' পোহৰ, ক, এইটো টাইমত ফোন কৰিলি যে? পোহৰে সিফালৰ পৰা ক'লে, আৰে ভাই, দেখিলোঁ মই পোৱাজনী, তাই জিঅ'গ্ৰাফী ক্লাছত সোমাল। মই ৰৈ আছোঁ বাহিৰতে, তই কিবা এটা খবৰ ওলাচোন। পাৰ্থই ফোনটো কান্ধতে ভেজা দি বহী কিতাপবিলাক বেগত ভৰাই তাক ক'লে, ৰ মই গৈ আছোঁ, তই তাতে ৰ। ফোনটো থৈ পাৰ্থ কেতিয়া আহে বুলি বাট চাই ৰ'লোঁ। সি আহি পোৱা আগতেই প্ৰফেচাৰ আহি ক্লাছত সোমালহি। মই খিৰিকীৰে তাইক দেখাকৈ ৰৈ চাই থাকিলোঁ। ছেকেণ্ড বেঞ্চত লগৰ এজনীৰ লগত বহি আছে তাই। খিৰিকীখন তাইতকৈ পাছফালে থকাৰ বাবে তাই মোক দেখি পোৱা নাই। তাইৰ লাহি আঙুলিকেইটাৰ মাজত কলমডাল লৈ নোটবুকখনত কিবা লিখাত ব্যস্ত। তেনেকৈ চাই থাকোঁতেই পাৰ্থই আহি মাত দিলেহি। শ্ৰোতাসকলে ইমান পৰে শুনি আছিল পোহৰ। অহা খণ্ডটি অহা দেওবাৰে নিশা 7:30 বজাত শুনিবলৈ নাপাহৰিব।